জিন্দাবাদ 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 দিবাকৰ হাজৰিকা জিন্দাবাদ 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 দিবাকৰ হাজৰিকা মই ৭ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু যিভাৱে মই ভাবিছিলোঁ ভোট পাম বুলি তাতকৈ বেছিয়ে পাইছোঁ আৰু মই বৰ আনন্দিত আজি। মুঠ কিমান ভোটত জয়লাভ কৰিছে আপুনি? মই ৩০০ ভোটত জয় হৈছোঁ। ৰাইজক উদ্দেশ্যে কি ক'ব বিচাৰিব? ৰাইজক মই এই ক'ব বিচাৰিম আপোনালোকৰ অনলাইন কেমেৰা হেৰিৰে যে যি ধৰণে মই কথা দি আহিছিলোঁ প্ৰতিটো জেগাত সেইধৰণে মই এই 5 বছৰত মই সেইখিনি কাম কৰিম আৰু আপোনালোকক মই কেমেৰা যোগেৰে সেইখিনি জনালোঁ। গাঁওবাসীৰ সহায় সহযোগিতা কেনেকৈ লাভ কৰিছে? গাঁওবাসীয়ে মোক বহুত সহায় কৰিছে আৰু আপোনালোক আজিও দেখিয়ে আছে, মোৰ লগত আজিও লাগি আছে। তেওঁলোকে মোৰ লগত দিন ৰাতি এক কৰি পেলাই মোৰ লগত লাগি আছে। আজি দিবাকৰ হাজৰিকা জিকিল। আমি যেনেকুৱাই বিচাৰিছিলোঁ গাঁওখনৰ উন্নয়নৰ কাৰণে দিবাকৰ হাজৰিকা জিকিল আৰু এই জয় এতিয়ানে নহয় আৰু ভৱিষ্যতলৈকে আশা ৰাখিম যে দিবাকৰ হাজৰিকাই আমাৰ গাঁৱৰ সম্পূৰ্ণ যাতে কাম কৰে আৰু কৰিবই, এইটো আমাৰ নিশ্চয়। দিবাকৰ হাজৰিকা জিন্দাবাদ দিবাকৰ হাজৰিকা জিন্দাবাদ দিবাকৰ হাজৰিকা জিন্দাবাদ।